ওম নমো ভাগৱতে বাসুদেৱ জয় জয়তে আপোনালোকৰ শ্ৰীচৰণত সেৱা জনাই আজিৰ ভিডিঅ' মাজলৈ আগবাঢ়িছোঁ। আজিৰ বিষয়টো হ'ল শ্ৰীকৃষ্ণৰ সাংসাৰিক জীৱন দৰ্শনৰ বাবে নাৰদ মুনি দ্বাৰকালৈ গ'ল। নাৰদৰ প্ৰথম কথা হ'ল কৃষ্ণৰ 16,108 গৰাকী পত্নীৰ লগত কেনেকৈ সংসাৰ কৰিছে তাকে প্ৰত্যক্ষ কৰিবৰ কাৰণে এদিন দ্বাৰকালৈ গমন কৰিছে। দ্বাৰকাত উপস্থিত হৈ নাৰদে দ্বাৰকাপুৰীৰ দৃশ্য উপভোগ কৰি বিমোহিত হ'ল। নগৰৰ চাৰিওফালে সুবৰ্ণময় গড়মৰা আছে, ৰাজপথবোৰ আহল বহল আছে, ৰাজপথৰ ঠায়ে ঠায়ে ৰভা পাতি কৃষ্ণৰ গুণানুকীৰ্তন কৰি থকা দেখা পাইছে। প্ৰত্যেক গৃহৰ লগত একোটিকৈ গোসাঁই ঘৰ দেখা পাইছে। গোসাঁই ঘৰত হৰি কীৰ্তন কৰি থকা দেখা পাইছে। নগৰৰ মাজত কৃষ্ণৰ 16,108টি আকাশলংঘী ভ্ৰমণ নাৰদ মুনিয়ে দেখিবলৈ পাইছে। নাৰদ মুনিয়ে তাৰে এটা ভ্ৰমণত সোমাই গৈ দেখিলে যে সেইটো ৰুক্মিণী দেৱীৰ মন্দিৰ। প্ৰবালৰ স্তম্ভৰ ওপৰত সুবৰ্ণৰ মাৰণি লগোৱা আছে। তাৰ দুৱাৰবিলাক মাণিকৰ আৰু পেনেলবিলাক হীৰাৰ। ৰত্নৰ সুন্দৰ খিৰিকীৰে ধূপৰ ধোঁৱা ওলাই যায়। আকাশলংঘী ভৱনটো মূধচল, মেঘ বুলি পৰি মৌৰা চৰাই পেখম জুৰে। প্ৰতিটো কোঠা চন্দ্ৰতাপ তৰি তাত মুকুতাৰ মণি আঁৰি দিয়া হৈছে। চন্দ্ৰতাপৰ তলৰ ৰত্নময় সিংহাসনত হংসতলিত জগতৰ প্ৰতি শুই আছে আৰু ৰুক্মিণীয়ে তেওঁৰ চৰণত উপাসনা কৰি আছে। ৰত্নৰ উজ্জ্বল পোহৰত নাৰদ মুনি আনন্দ মনেৰে কৃষ্ণৰ ওচৰলৈ গ'ল। নাৰদক দেখি কৃষ্ণ আসনৰ পৰা উঠি আহি তেওঁৰ চৰণৰ শিৰ থৈ প্ৰণাম কৰিলে আৰু সুবৰ্ণ আসনত বহুৱাই নাৰদৰ পদ প্ৰক্ষালন কৰিলে। পদজন শিৰত লৈ মধুৰ বচনে ক'লে, হে ঋষিৰাজ, তোমাৰ আগমনত আজি আমি পবিত্ৰ হলো। তোমাৰ কি কাৰ্য সাধন কৰিব পাৰো অনুগ্ৰহ কৰি প্ৰকাশ কৰা। কৃষ্ণৰ কথা শুনি নাৰদে হাঁহি হাঁহি ক'লে, হে স্বামী, তুমি তেনেকৈ কৈ মোক লাজ নিদিবা। মই তোমাৰ দৰ্শন লাভৰ বাবে আহিছো। ব্ৰহ্মা আদি কৰি পৰম জ্ঞানীসকলে যাৰ চৰণ হৃদয়ত ধ্যান কৰে, সংসাৰৰ কূপৰ পৰা সকলেও উদ্ধাৰৰ বাবে যাৰ চৰণকে সম্ভৱ বুলি ভাবে, যি চৰণ যুগল সদায় মই ধ্যান কৰো, যাৰ নাম সদায় বিনাৰ লগত সংগত কৰি গাই ফুৰো, সেই হৰিৰ চৰণ যুগল আজি দেখিবলৈ পালো। তোমাৰ সেই চৰণ যুগলত যাতে ৰতি আঁতৰি নাযায়, সেই বৰকে দান কৰা। এই বুলি বৰ মাগি নাৰদ মুনি অন্য এটা ভৱনলৈ গমন কৰিলে। নাৰদ মুনিয়ে কৃষ্ণৰ মায়া বুজিবলৈ সত্যভামাৰ ভৱনত প্ৰৱেশ কৰি দেখিলে যে কৃষ্ণই সত্যভামাৰ লগত হাঁহি ধেমালি কৰি পাশা খেলি আছে। তেওঁলোকৰ ওচৰতে বহি উদ্ধৱে কৰজোৰ কৰি খেল উপভোগ কৰি আছে। নাৰদ ভৱনত সোমোৱা দেখি কৃষ্ণই উঠি আহি যথাবিধি অনুকৰি আগবঢ়াই নি আসনত বহালে আৰু পদ প্ৰক্ষালন কৰি সুধিলে, হে মুনিৰাজ, কেতিয়া আহিলা? তুমি সৰ্বকালে পূৰ্ণ দেৱকী আৰু আমি অপূৰ্ণ গৃহবাসী। তথাপি আমি তোমাৰ কি কাৰ্য সাধন কৰিব লাগে অনুগ্ৰহ কৰি ব্যক্ত কৰা। নাৰদে কৃষ্ণৰ মায়াত আচৰিত হ'ল।
খন্তেক আগতে ৰুক্মিণীৰ মন্দিৰত দেখা পাই অহা কৃষ্ণ সত্যভামাৰ লগত পাশা খেলি আছে। কেনেকৈ? নাৰদে কৃষ্ণৰ কথা কোনো উত্তৰ নিদিয়ে। অন্য এগৰাকীৰ ভৱনত প্ৰৱেশ কৰি দেখিলে কৃষ্ণই শিশুপুত্ৰ কোলাত লৈ উমলাই আছে। নাৰদক দেখি কৃষ্ণই শিশু কোলাৰ পৰা নমাই থৈ বিধিমতে পূজা অৰ্চনা কৰি নাৰদক আগুৱাই আৰু আসনত বহুৱাই আগমনৰ কাৰণ সুধিলে। নাৰদে কৃষ্ণক কোনো কথা উত্তৰ নিদিয়ে আন এটা ভৱনত প্ৰৱেশ কৰি দেখিলে যে কৃষ্ণই স্নান কৰিবলৈ লৈছে। কৃষ্ণক দেখা নিদি অন্য এটা ভৱনত প্ৰৱেশ কৰি দেখিলে যে কৃষ্ণই ভাৰ্যাৰ সহিত ব্ৰাহ্মণক ব্ৰহ্মভোজ কৰাইছে। অন্য এগৰাকী পত্নীৰ গৃহত গৈ দেখিলে যে কৃষ্ণই মৌনব্ৰত পালন কৰি সন্ধ্যা উপাসনা কৰি আছে। অন্য ভৱনত কৃষ্ণ সোণৰ পালনত শুই আছে আৰু পত্নীয়ে ভৰিৰ ওচৰত বহি ভৰি মোহাৰি আছে। কৰবাত খৰ্গচম লৈ নানা অংগী ভংগী কৰি আছে। কৰবাত পত্নীৰ লগত উপহাস কৰি কথা পাতি আছে। কৰবাত হস্তীৰ কান্ধত কৰবাত অশ্ব চোৱাৰী লৈ থকা দেখিবলৈ পালে। নাৰদে এইদৰে এটা ভৱনৰ পৰা অন্য এটা ভৱনত প্ৰৱেশ কৰি কৃষ্ণ বিভিন্ন কামত ব্যস্ত থকা দেখিবলৈ পালে। কোনো ঘৰত গীতা পাঠ, কোনো ঘৰত কীৰ্তন পাঠ, কোনো ঘৰত ভাগৱত পাঠ, কৰবাত বলু উদ্ধৱ আৰু মন্ত্ৰীগণৰ লগত কিবা আলোচনা কৰি আছে। কোনো ঘৰত পুত্ৰ বিবাহ অনুষ্ঠান অনুষ্ঠিত কৰি আছে। কোনো ঘৰত কন্যা সন্তানক বিবাহ দি থকা অৱস্থাত দেখিবলৈ পালে। নাৰদে এইদৰে 16,108টা ভৱনত প্ৰৱেশ কৰি সকলো গৃহতেই কৃষ্ণক গাহস্থ কৰ্মত ব্যস্ত হৈ থকা দেখা পাই স্তম্ভিত হৈছে। গৃহসমূহৰ পৰা ওলাই গৈ নাৰদে দেখিলে যে কৃষ্ণই দ্বাৰকাৰ বিভিন্ন কৰ্মত ব্ৰতী হৈ আছে। শেষত নাৰদে কৃষ্ণৰ ওচৰলৈ গৈ হাঁহি মাৰি ক'লে, হে প্ৰভু, তোমাৰ চৰণ সেৱাৰ বলত তোমাৰ যোগমায়াৰ বিষয়ে বুজিব পাৰিছো। যোগীসকলেও যোগ বলত দৰ্শন লাভ কৰিব নোৱাৰা তোমাৰ মায়া মোক দৰ্শন কৰা। হে প্ৰভু, তুমি তোমাৰ এই দাসক তোমাৰ চৰণ সেৱাৰ পৰা বঞ্চিত নকৰি তোমাৰ লীলাসমূহৰ লগত মোক জড়িত কৰি ৰাখা। নাৰদৰ কথা শুনি কৃষ্ণই মিচিকে হাঁহি মাৰি ক'লে, হে নাৰদ, মানৱীয় কৰ্মসমূহ নিষ্কামভাৱে কৰি যোৱাটোৱে হ'ল ধৰ্ম। মানৱ ধৰ্ম প্ৰচাৰ নকৰিলে মানুহে পশুত্বলৈ গতি কৰিব। সেইবাবে মানৱ ধৰ্ম মহত্বৰ বাবে মই নিজেই আদৰ্শ হৈ লোকশিক্ষা দিছো। তুমি খেদ নকৰিবা। মোৰ লীলাসমূহৰ লগত তোমাক জড়িত কৰাৰ বাবেই মোৰ এই মায়ালীলা তোমাক দেখুৱালো। ভকতসকলে মোৰ পৰম বান্ধৱ। ভকতসকলৰ কীৰ্তন শুনি মই বৈকুণ্ঠৰ যোগীসকলৰ হৃদয়ো ত্যাগ কৰি ভকতৰ ওচৰলৈ আহো। কৃষ্ণৰ পৰা আশ্বাস পাই নাৰদে কৃষ্ণৰ চৰণত সেৱা জনাই বিদায় লয়। কৃষ্ণৰ মনুষ্য লীলা আৰু চৰিত্ৰই জগতখনকে পবিত্ৰ কৰে। বিশ্বব্ৰহ্মাণ্ডৰ গৰাকী হৈ ভকতক পথ প্ৰক্ষালন কৰে। কৃষ্ণৰ গৃহস্থী ধৰ্ম দেখি নাৰদ আচৰিত হৈছে। শ্ৰীকৃষ্ণই গাহস্থ ধৰ্ম পালনৰ বাবে কৰণীয় সকলো কৰ্মই কৰিছে। স্বামী স্ত্ৰী মিলাপ্ৰীতিৰ সংসাৰ বৃদ্ধি, সন্তানক লালন পালন কৰা, সন্তান উপযুক্ত শিক্ষা দিয়া, সমাজৰ বাবে কাম কৰা আদি গৃহবাসীৰ কৰ্মসমূহ কৃষ্ণই নিজে কৰি সমস্ত গাহস্থ ধৰ্ম লোকসকলৰ শিক্ষাগুৰুৰূপে কৰ্ম কৰিছে। সেইবাবে অতিথি সৎকাৰ গাহস্থ ধৰ্মৰ প্ৰধান লক্ষ্য। নাৰদক দেখি উঠি গৈ বিধি অনুসৰি আগবঢ়াই অনা, আসনত উপবিষ্ট কৰোৱা, পথ প্ৰক্ষালন কৰা, পথ জল শিৰত লোৱা, আদৰ সন্মান কৰি সুমধুৰ বাক্যৰে আগমনৰ কাৰণ জিজ্ঞাসা কৰা আদি অতিথি সৎকাৰ সকলো বিধি পালন কৰি দেখুৱাইছে।
ইয়াত ভগৱানৰ অনন্ত বীৰ্যৰ কথাও দেখুওৱা হৈছে 16,108 গৰাকী প্ৰত্যেকৰে 10জন ল'ৰা ছোৱালীৰ জন্মৰ যোগেদি ভগৱানৰ অনন্ত বীৰ্যৰ কথাকে প্ৰমাণ কৰিব লোকশিক্ষাৰ বাবে কৃষ্ণ জগতৰ ঈশ্বৰ হৈ পূজা কৰিছিল শাস্ত্ৰ অধ্যয়ন কৰিছিল আৰু শাস্ত্ৰ ব্যাখ্যা কৰিছিল আজি ইমানতেই সামৰণি মাৰিছো ওম বিষ্ণু ওম বিষ্ণু ওম বিষ্ণু